আৰু এয়া হৈছে বৰ্তমান জুবিন গাৰ্গৰ সমাধিস্থল আৰু এই সমাধিস্থলত দেখিবলৈ পোৱা গৈছে আজিও দিন ধৰি পেলাই দিনে ৰাতি একাকাৰ কৰি সকলোবিলাক লোক আহিছে জুবিন অনুৰাগীসকল আহি উপস্থিত হৈছেহি আৰু আজি কিছু সময় পিছত যেহেতু ৰাহুল গান্ধী আহি উপস্থিত হ'বহি কংগ্ৰেছৰ ৰাহুল গান্ধী উপস্থিত হ'বহি তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান মোৰ লগত এগৰাকী যুৱক আছে যুৱকজনে ন্যায় বিচাৰি এক অভিনৱ তেওঁৰ এক প্ৰতিভা দেখিবলৈ পোৱা গৈছে মই সেয়া দেখিবলৈ চেষ্টা কৰিম ইয়াতে লিখা আছে মায়াবিনী ৰাতিৰ বুকুত গতিকে যুৱকগৰাকীৰ সৈতে মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু চাদাৰ টেমালৈ তেওঁ এনেধৰণে দেখা পোৱা গৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু ওপৰত লিখা আছে মায়াবিনী ৰাতিৰ বুকুত মই তেওঁৰ ওপৰত অকণমান কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে আপুনি বৰপেটা জিলা গোবৰ্ধনা গামাৰিগুৰি গাঁৱৰ পৰা আহিছোঁ প্ৰায় 1000মান আমি মানুহে ল'ৰা আহিছোঁ আমি ইয়াৰ দ্বাৰা আমি জুবিন দাৰ চাদা খাই ভাল পাইছিলোঁ প্ৰথমতে আৰু ইয়াত চাদাতে আমাৰ লেখা আছে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গক ন্যায় বিচাৰি অতি দুখৰ বিষয় এজন ভগৱানৰ কাৰণে ন্যায় বিচাৰিব লগা হৈছে বিজেপি চৰকাৰৰ দিনত কিন্তু চৰকাৰখনে আজিৰ দিনত কি কৰি আছে হিন্দু মুছলিম কিন্তু জুবিন গাৰ্গে হিন্দু মুছলিম ভাল পোৱা নাছিল জুবিন গাৰ্গৰ আদৰ্শ হিমন্ত বিশ্ব শৰ্মা যদি ডাঙৰীয়া যদি জুবিন গাৰ্গক ভাল পাইছিল তেওঁৰ আদৰ্শ ফ'ল' কৰিব লাগিব জুবিন গাৰ্গৰ অনুৰাগী কোন জুবিন গাৰ্গৰ ভাল নোপোৱা কোন আজি হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে এইবোৰতো আমি বিচৰা নাই জুবিন গাৰ্গে এইবোৰ বিচৰা নাছিল এখন শান্তিৰ অসমখন ভাগ ভাগ কৰা কেতিয়াও বিচৰা নাছিল কিন্তু জুবিন গাৰ্গক ন্যায় বিচৰা ক্ষেত্ৰত আজি কিন্তু বহুত চৰকাৰে হাৰাছমেণ্ট কৰি আছে দল সংগঠনৰ নেতৃবৰ্গক বা আমাৰ জুবিন অনুৰাগীসকলক এই ক্ষেত্ৰত চৰকাৰে অতি সোনকালে যাতে 4টা এনকাউণ্টাৰ কৰিবলৈ ইমান কিয় কুণ্ঠাবোধ কৰিছে অসম চৰকাৰৰ দিনত বহুত এনকাউণ্টাৰ হ'ল এই ক্ষেত্ৰত আমি আজি আহিছোঁ ইয়াৰ সমাধিৰ ক্ষেত্ৰত আমি জুবিন দাৰ ন্যায় বিচৰাটো অতি সোনকালে বিচাৰোঁ জুবিন দাৰ ক্ষেত্ৰত যাতে কোনো কম্প্ৰমাইজ নহয় কোনো ৰাজনীতিক নহয় এই ক্ষেত্ৰত আমাৰ আহ্বান জনাইছোঁ কাটৰ আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াক লৈ যাতে কোনো ৰাজনীতিক নকৰে হিন্দু মুছলিম ভাগ ভাগ নকৰে নহ'লে ন্যায় নিদিয়ে কিন্তু ইয়াৰ পৰিৱৰ্তে 26ত বিধানসভাৰ ইলেকশ্যন আহি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশ্চয় ইয়াৰ প্ৰতিফল পাব ক'ৰবাত ন্যায়ৰ ওপৰত মানে চৰকাৰখনৰ ওপৰত আস্থা হেৰুৱাইছে নেকি আপোনালোক ক'ৰবাত আজি 28 দিন হ'ল কিয় 28 দিন হ'ল এজন ভগৱানৰ কাৰণে এইটো ভাবিব লগা অসমৰ প্ৰতিজন মানুহে গম পাই আছে এইটো আপুনিও নিশ্চয় গম পায় ময়ো গম পাওঁ ইয়াত সকলোৱে গম পায় ইয়াৰ ক্ষেত্ৰত কিবা এটা ষড়যন্ত্ৰ আছে নিশ্চয় আজি আবুল তাবুল কিয় বকি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুকত লাইভ আহি ক'লে নহ'ব সঠিক কামত দেখুৱাই দিব লাগিব বোলে যিকেইজন আছিল সেইকেইজনক আমি এতিয়া হত্যা কৰিলোঁ নহ'লে ৰাজহুৱা আমাৰ হাতত দিয়ক আমি তেখেতক পানিছমেণ্ট দিম এডাল হাৰ আমি নাৰাখোঁ বুজিছে আপোনালোকে আৰু আজি ৰাহুল গান্ধী আহিব কংগ্ৰেছৰ ৰাহুল গান্ধী আহিব তেওঁ কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কৈছিলে 28 দিনৰ পাছত আজি ৰাহুল গান্ধী আহিব বুলি কৈছে সেই ক্ষেত্ৰত কি ক'ব বিচাৰিব সেইটো মই এতিয়া ৰাজনীতিকৰ কোনো দলৰ জড়িত নহয় মই এজন সাধাৰণ জনতা হিচাপে জুবিন গাৰ্গ আহিছে এইটো ৱেলকাম জনাইছোঁ কিন্তু ইয়াক লৈ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য দিছে তেতিয়া নৰেন্দ্ৰ মোদী কিয় আহিব পৰা নাই মোৰ প্ৰশ্ন আজি ৰাহুল গান্ধী 28 দিন পিছত হ'লে আহিছে কিন্তু নৰেন্দ্ৰ মোদী কিয় আহিব পৰা নাই সাহস এটা দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আহিব লাগিছিল তেখেতে কয় যে ৰাহুল গান্ধী আজি 28 দিনৰ মূৰত আহিছে তেখেতে বহুত কিবা কিনি কৈছে যোৱাকালি এইবোৰ ক'বলৈ নাযাওঁ কিন্তু আজি নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত কি ক'ব মই প্ৰশ্ন কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জুবিন গাৰ্গৰ সমাধি কেনেকুৱা হোৱাটো বিচাৰে ভৱিষ্যতলৈ এইটো আজি বা এইটো কোনো আৱেগক নহয় যাতে সদায় এনেদৰে ভাল পৰিষ্কাৰ পৰিৱৰ্তন হয় মানে আজি বিশ্বত যাতে জুবিন গাৰ্গ এটা অন্যতম সমাধি ক্ষেত্ৰ যাতে হয় সেইটো আমাৰ আহ্বান জনাইছোঁ সকলো ৰাইজে এইটো সহায় সহযোগিতা কৰাৰ ভাল ইয়াত যাতে কোনো শান্তি মানে হিংসাত্মক পৰিৱৰ্তন হেৰি নহয় কোনো কাহি কাজিয়া নহয় শান্তিপূৰ্ণভাৱে আহক ন্যায় বিচাৰক সকলোৱে লেখক হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলো হ'বলৈ গৈ আছে ক'ৰ পৰা আহিছোঁ বুলি ক'লে আপোনাৰ বৰপেটা জিলা গোবৰ্ধনা আৰু মই ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসমৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এনেধৰণে চাদাৰ টেমাত তেওঁলোকে লিখি আনিছে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু তেওঁলোকে গোবৰ্ধনাৰ পৰা আহিছে বৰপেটা জিলাৰ পৰা আহিছে কেইবাগৰাকীও যুৱক এনেধৰণে আহিছে আৰু তেওঁলোকে ন্যায় বিচাৰি আহিছে তেওঁলোকে অভিনৱভাৱে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি মৃত্যুৰ ন্যায় বিচাৰি আৰু তদন্ত ইমান লেহেমীয়া কিয় হৈছে তাক লৈ প্ৰশ্ন কৰিছে চৰকাৰ প্ৰশ্ন কৰিছে আমাৰ লগত যথেষ্ট সংখ্যক লোক আছে কণ কণ শিশুসকলো আহিছে তেওঁলোককো দেখুৱাবলৈ মই অনুৰোধ জনাম মোৰ সহযোগী ৰিজয় দেখুৱাইছে আৰু বহুকেইখন বিদ্যালয়ৰ আপোনালোক চাগে বিদ্যালয়ৰ পৰা আহিছে নহয় জানো অকণমান কথা পাতিবলৈ চেষ্টা কৰিম জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহিছে কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছে ন্যায় ক্ষেত্ৰত আপোনালোকে কি ক'ব বিচাৰিব মই আচলতে ক'ব খুজিছোঁ জুবিন গাৰ্গৰ কাৰণে আমি এনেকৈ ন্যায় বিচৰাটোৱে আমাৰ কাৰণে বহুত লাজৰ কথা আমি বহুত শোকত আছোঁ বহুত ইমান দিনে আমি বহুত দুখত আছোঁ সেইটোৱে 1 নম্বৰ কথা জুবিন গাৰ্গৰ কাৰণে যে আমি এনেকৈ ন্যায় বিচাৰিব লাগিছিলোঁ আমি সপোনতো ভবা নাছিলোঁ জুবিন দাই ন্যায় পাওক সেয়ে বিচাৰোঁ আমি সদায় লিখি আছোঁ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ
সেইখিনি আৰু সমাধি ক্ষেত্ৰখন শান্তিপূৰ্ণ হওক তেওঁ কথাবোৰ যিহেতু দেখা পোৱা গৈছে ৰাজনীতি হোৱা দেখা পোৱা গৈছে ৰাজনীতিৰ মেৰপেচত তেওঁক পেলোৱাটো আমি নিবিচাৰোঁ এতিয়া আজি ৰাহুল গান্ধী আহিব তেখেত আহক ৰাজনীতিবিদ হিচাপে নহয় এজন মানুহ হিচাপে আহক যাতে জুবিন গাৰ্গৰ কাৰণে তেওঁ অকণমান হ'লেও প্ৰাৰ্থনা কৰিব পাৰে সেইটোৱে বিচাৰিছোঁ ৰাজনীতিবিদ হিচাপে আমি বিচৰা নাই মানুহ হিচাপে আহক চবেই আহক কিন্তু ৰাজনীতি ইয়াতে কৰাটো আমি একেবাৰে বিচৰা নাই জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি ৰাজনীতি নিবিচাৰোঁ আৰু সিদিনাখন দেখা পোৱা গৈছে যে বাক্সাত এটা অভাৱনীয় পৰিস্থিতি উত্তপ্ত পৰিস্থিতি হ'ল হ'ব নালাগিছিল হৈ গ'ল এতিয়া হৈ যোৱাটো হৈ গ'ল কিন্তু সেনেকুৱা যাতে আৰু নহওক আৰু আমি সাধাৰণ ৰাইজকো কৈছোঁ যেনে শান্তিপূৰ্ণভাৱে জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰক যাতে কোনেও হিংসাত্মক নহয় জুবিন দাই সদায় হিংসা বিচৰা নাছিল সকলোৰে মাজত মিলা প্ৰীতি কোনো ধৰণৰ জাতি ধৰ্ম বিচৰা নাছিল গতিকে সকলোৱে যাতে মিলা প্ৰীতিৰে থাকক হিংসাত্মক নহয় অহিংসাৰ মাজেৰে জুবিন দাক ন্যায় দিয়ক সেইখিনিয়ে ক'বলৈ ধন্যবাদ জনাইছোঁ বহুকেইগৰাকী ব্যক্তি আছে আমি তেখেতসকলৰ সৈতেও কথা পাতিম আৰু দেখা পোৱা গৈছে আৰু এনেকৈ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ৰাতিয়ে দিনে যথেষ্ট সংখ্যক লোকসকল আহি উপস্থিত হৈছেহি আজি দেখিলোঁ আমি অভিনৱ প্ৰতিবাদ বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰিছে বৰপেটাৰ গোবৰধনাৰ পৰা যিসকল ব্যক্তি আহিছে তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ শিক্ষাৰ্থীসকলক লৈ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ অহা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে তেওঁলোকে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় যাতে সোনকালে হওক আৰু শান্তিপূৰ্ণভাৱে হওক ৰাজনীতিৰ যাতে মেৰপেচত যাতে কথাবোৰ সোমাই নপৰে তাৰ বাবে আহ্বান জনাইছে আমি আপোনালোকক পৰিৱেশটো দেখুৱাই থাকিম পৰৱৰ্তী সময়ত আমি পুনৰবাৰ আপোনালোকক দেখুৱাম কিছু সময় পিছতে যিহেতু ৰাহুল গান্ধী আহি উপস্থিত হ'বহি জুবিন গাৰ্গৰ সমাধিত আৰু সেই পৰিৱেশ আপোনালোকক দেখুৱাই যাম চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম মোৰ সহযোগী হৃদয় দাস কানেংগুৱে পৰিৱেশটো আপোনালোকক দেখুৱাই গৈছে